পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতে আমি লগ পাইছোঁ থাওৰা সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াক। ইতিমধ্যে থাওৰা দলৰ এখন জনসভাত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু সন্মানীয় বিধায়কগৰাকী আমাৰ সৈতে আছে। মই প্ৰথমতে পঞ্চায়তৰ কিছু খবৰ লওঁ যে নিৰ্বাচনী প্ৰচাৰ যিহেতু তুংগত উঠিছে, আপোনালোকে যথেষ্ট কষ্ট কৰিছে, খুব বেছি কষ্ট কৰিবলগীয়া হৈছে নেকি? চাওক, বেছি আৰু কমৰ ক্ষেত্ৰত নহয়। ইয়াতে ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, যিকোনো নিৰ্বাচন লাগিলে একেবাৰে জিলা পৰিষদৰ নিৰ্বাচন হওক, পঞ্চায়তৰ নিৰ্বাচন হওক, লোকসভা হওক, যি নিৰ্বাচন হওক, স্বায়ত্তশাসিত পৰিষদ, সকলো নিৰ্বাচনতে একেবাৰে চিৰিয়াছলি কামবিলাক কৰা হয়। আৰু আমাৰ যিটো সাংগঠনিক ব্যৱস্থা, এই ব্যৱস্থাত আমি এই সভাবিলাক পাতোঁ। আপুনি আজি দেখিলে এই সভাখনতে প্ৰায় 500 মানুহৰ ওচৰা-ওচৰি হৈছেগৈ। ইয়াৰ কাৰণটোৱে হ'ল যে আমি যেতিয়াই নিৰ্বাচন অনুষ্ঠিত হয়, সেই সময়ত আমি সকলো ৰাইজত আমাৰ গোটেই কথাখিনি কওঁ। আৰু দলৰ শক্তি আছে কাৰণে আজি যথেষ্ট সংখ্যক আজি ৰাইজ গোট খাইছে, মৰম আছে কাৰণে দলৰ প্ৰতি ৰাইজ গোট খাইছে। কিন্তু বিৰোধী দলবিলাকক দেখিছোঁ এতিয়ালৈকে ইমান ডাঙৰ এখনো সভা পতা নাই। আমি এতিয়ালৈকে এনেধৰণৰ সভা গোটেই পঞ্চায়তত দুখনকৈ অনুষ্ঠিত কৰা হৈছে। 28খনত দুখনকৈ যদি আপোনালোকে হিচাপ কৰে প্ৰায় 56খন এনেকুৱা ধৰণৰ সভা হৈছে। ইয়াতকৈ ডাঙৰো সভা হৈছে। সভা ৰাইজৰ সহযোগিতাটোৱে ৰাইজৰ আমাৰ দলৰ প্ৰতি থকা সমৰ্থন, চৰকাৰখনৰ প্ৰতি থকা সমৰ্থনকে বুজায়। আৰু আমি আশা কৰিছোঁ প্ৰায় 90%তকৈও বেছি ছিট এইবাৰ আমি জয়ী হ'বলৈ সক্ষম হ'ম। আৰু পৰৱৰ্তী পঞ্চায়তৰ নিৰ্বাচনৰ যোগেদি আমি শক্তিশালী পঞ্চায়ত আমি গঠন কৰিবলৈ সক্ষম হ'ম। কাৰণ এইবাৰ পঞ্চায়তৰ কিছু সংশোধনী হৈছে, ৰাইজক এই কথাবিলাক বুজাবলগীয়া হৈছে। আগতে 4খন বেলত আছিলে, এতিয়া পঞ্চায়তৰ সভাপতিগৰাকীক যদি বেয়া কামো কৰে তেওঁক অপসাৰিত কৰিব পৰাও ব্যৱস্থা আছে। 5টা বছৰত দুবাৰকৈ অনাস্থা আনিব পৰা। এই কথাবিলাকো ৰাইজে জানিব লাগিব। কাৰণ এটা নিৰ্বাচনত আমি দেখিলোঁ যে শিৱসাগৰ আমি জিলাই বহুত পিছ পৰি গ'লোঁ। বহুত সিদ্ধান্ত সঠিক নোলোৱাৰ বাবে, ৰাজনৈতিক সিদ্ধান্ত সঠিক নোলোৱাৰ বাবে পিছ পৰি গ'লোঁ। আজি ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী হ'বলৈ গৈ আছে। কেন্দ্ৰীয় মন্ত্ৰী আজি ডিব্ৰুগড়ে পাইছে। কিন্তু আমি শিৱসাগৰ, যোৰহাট ইতিহাস প্ৰসিদ্ধ অঞ্চল বুলি কওঁ। কিন্তু লাহে লাহে আমি সামাজিকভাৱে হওক, ৰাজনৈতিকভাৱে হওক, আমি কিছু ভুল সিদ্ধান্তৰ বাবে আমি পিছুৱাই যাবলগীয়া হৈছে। যাতে ভৱিষ্যতে আমি কৰা কামৰ বিনিময়ত অঞ্চলটো যাতে উন্নয়ন হয়, অঞ্চলটোলৈ যাতে অনুষ্ঠান প্ৰতিষ্ঠান আহে, অঞ্চলটো যাতে আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি পঞ্চায়তৰ পৰাই গোটেই কাম কাজবিলাক আৰম্ভ কৰিছোঁ। বিগত লোকসভা নিৰ্বাচনৰ সময়ত আপোনাৰ সৈতে কথা পাতিছিলোঁ আৰু তেতিয়াও আপুনি বহুখিনি কথা কৈছিল। বিগত লোকসভা নিৰ্বাচনৰ যিটো ফলাফল আপোনালোকে আশা কৰিছিল সেইমতে ফলাফল নহ'ল। কিন্তু তাৰ যিটো পৰিৱেশ আছিল সেই পৰিৱেশ আছিল সুকীয়া, আৰু এতিয়া এটা সম্পূৰ্ণ সুকীয়া পৰিৱেশ। গতিকে এই যিটো দুটা পৰিৱেশৰ মাজত আপুনি ব্যৱধান কিছু দেখিছে? চাওক, লোকসভা নিৰ্বাচনৰ সময়ত ৰাইজে দিল্লীৰ কথা বতৰাবিলাক চিন্তা কৰে আৰু তেনেধৰণে প্ৰক্ষেপিত প্ৰাৰ্থীৰ লগত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে। আৰু লোকসভাত আমি আশা কৰিছিলোঁ আমি জিকাৰ এটা পৰিৱেশৰ কথালৈ আমি যথেষ্ট সংখ্যক মানুহৰ মাজত ঘূৰিছিলোঁ। কিন্তু শেষৰ পৰ্যায়ত দেখিলোঁ যে কিছু কাৰণ আৰু কাৰকৰ কাৰণে আমি থমকি ৰ'বলগীয়া হ'ল। কিন্তু আমি থমকি ৰ'লেও ৰাইজে সেই সিদ্ধান্ত যদি ভুল আছিলে, বহুতে আমাক আজিৰ দিনত কোৱাকৈ কৈছে। কাৰণ আপোনালোকে চাওক যে শিৱসাগৰ এনেধৰণৰ এটা ইতিহাস প্ৰসিদ্ধ অঞ্চল, কিন্তু উচ্চ শিক্ষাৰ অনুষ্ঠানেই নাই। ভাগ্য ভাল, যোৱাবাৰ মই বিধায়ক হিচাপে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছত প্ৰথমখন শিৱসাগৰ উচ্চ শিক্ষাৰ অনুষ্ঠান শিৱসাগৰ মেডিকেল কলেজখন পালোঁ, কেঞ্চাৰ হস্পিটেলখন পালোঁ। আজি ডিমৌত 2খন নিৰ্মাণ হৈ থকা হৈছে। আৰু ভৱিষ্যতে অঞ্চলটো আগুৱাই নিবৰ কাৰণে ৰাজনৈতিক সদিচ্ছা আৰু সিদ্ধান্ত খুব প্ৰয়োজন। কাৰণ ৰাজনৈতিক সিদ্ধান্ত আৰু সদিচ্ছাৰ ওপৰত আমাৰ আৱেগ নহয়, নতুন প্ৰজন্মৰ ভৱিষ্যত জড়িত হৈ থাকে। আৰু নতুন প্ৰজন্মৰ ভৱিষ্যত শিক্ষা অনুষ্ঠান, উদ্যোগ স্থাপন, অঞ্চলটোৰ শান্তি আৰু অঞ্চলটোত সামাজিক এটা সুস্থিৰ সামাজিক বাতাবৰণে নিৰ্ভৰ কৰে। এতিয়া সুস্থিৰ সামাজিক বাতাবৰণ কোনে দিব? ৰাজনৈতিক শক্তিটো কোনে দিব? ৰাজনৈতিক শক্তি দিব ৰাইজে, সুস্থিৰ বাতাবৰণ দিব ৰাইজৰ সিদ্ধান্তই। আৰু ৰাইজৰ সিদ্ধান্ত ইতিমধ্যে আপোনালোকে দেখিছে যে 26লৈকে বাকী ৰাজনৈতিক দলবিলাকৰ মাজত যিটো অন্তৰ্কণ্ডল, আৰু তেওঁলোকৰ নিজৰ ভিতৰত এটা সময়ত দেখিব যে একেলগে লগ হোৱা, আকৌ টিভি আৰু ছ'চিয়েল মিডিয়াত দেখিব তেওঁলোকে বেলেগে ইজনে সিজনক যেনেধৰণে ব্যৱহাৰ কৰে বা যি ধৰণৰ মন্তব্য আগবঢ়ায়, সেইবিলাক ৰাজনৈতিকভাৱে ৰাইজে চাই আছে। আৰু ৰাইজে সিদ্ধান্ত ল'ব পৰা হৈছে যে এই ধৰণৰ খেলিমেলি বিৰোধী পক্ষৰ লগত থাকিলে মানে শিৱসাগৰ আগবাঢ়িব পাৰিব নাই, শিৱসাগৰলৈ অনুষ্ঠান আহিবনে নাই, শিৱসাগৰলৈ আমাৰ উচ্চ শিক্ষা অনুষ্ঠান আহিব নাই। এখন BEd কলেজ নিৰ্মাণ কৰি থকা আজি 6 বছৰ হৈ গ'ল। এতিয়ালৈকে সেই BEd কলেজখন আজিলৈকে মুকলি কৰিব কোনো পৰা নাছিলে। এতিয়া আমাৰ সমষ্টি যিহেতু অন্তৰ্গত হ'ল, মই দায়িত্ব পাইছোঁ এতিয়া ডিমৌ সমষ্টি বিধায়ক হিচাপে। আৰু আমি আশা কৰিছোঁ 5-6 মাহৰ ভিতৰত সেই BEd কলেজখন আমি আৰম্ভ কৰিব পাৰিম, যাতে আমাৰ যিসকলে কাইলৈ শিক্ষকতা কৰিবলৈ মন
দুখীয়া ঘৰৰ বহুত ল'ৰা ছোৱালীয়ে শিক্ষকতা কৰিবলৈ মন বা টেট টিচাৰ তেওঁলোকক BEd লাগে আজি BEd পঢ়িবৰ কাৰণে বহুত দূৰণিবতীয়া জেগালৈ যাবলগীয়া এই BEd কলেজখন আমাৰ ভাদহতে নিৰ্মাণ হৈছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এইবিলাক যদি আমি কাম কৰি থৈ যাওঁ আমাৰ পিছত যি বিধায়ক হ'ব পৰৱৰ্তী বিধায়ক হ'ব এই মেডিকেল কলেজখন বনাই যোৱাৰ কাৰণে পৰৱৰ্তী বিধায়কৰ সুবিধা হ'ব নতুন প্ৰজন্মৰ সুবিধা হ'ব এই ধৰণৰ কাম কাজেৰেহে অঞ্চলটো উন্নয়ন হ'ব আপুনি ভাষণ প্ৰসংগত এটা কথা কৈছিল যে লোকসভা নিৰ্বাচনত ৰাইজে এটা অকণমান ভুল কৰি পেলালে গৌৰৱ গগৈ লোকসভা নিৰ্বাচনত জয়ী হোৱাটো আৰু 2021ত শিৱসাগৰ সমষ্টিত অখিল গগৈ জয়ী হোৱাটো এক প্ৰকাৰ ৰাইজৰ ভুল সিদ্ধান্ত নেকি চাওক ইয়াতে গৌৰৱ গগৈ আৰু অখিল গগৈ কথাটো এইকাৰণে নাহে কাৰণ আমি যদি স্বাৰ্থটো চাওঁ ইয়াতে ব্যক্তিগত সুশান্ত বৰগোহাঁই গৌৰৱ গগৈ অখিল গগৈ কথাবিলাক নাহিব ইয়াতে হ'ল যে চৰকাৰখনৰ পক্ষৰ পৰা কোনে আজি এই সুবিধাবিলাক জিলাখনলৈ আনিব পাৰে আজি ঠিক আছে গৌৰৱ গগৈক ভোটদান কৰিলে গৌৰৱ গগৈয়ে সেই সময়ত তেওঁ সকলোৱে ভাবিলে যে গৌৰৱ গগৈক দিল্লীলৈ পঠালে আমাৰ এই অনুষ্ঠানবিলাকৰ কাৰণে বা আমাৰ যিবিলাক ইছ্যু থাকিব সেই ইছ্যুবিলাক তেওঁ মাত মাতিব কিন্তু আজি লাহে লাহে এটা বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল এই যে অনুষ্ঠানবিলাক এই যে ৰাজনৈতিক সিদ্ধান্তবিলাক এই সিদ্ধান্তবিলাক লোৱাৰ ক্ষেত্ৰত সদায় ৰাজনৈতিক পৰিৱেশবিলাক চাব লাগিব কাৰণ সেই সময়ত সকলোৱে জানিছিলে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব তৃতীয়বাৰৰ কাৰণে যিহেতু প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে আমি আমাৰ সুবিধাবিলাকৰ কাৰণে অঞ্চলটো উন্নয়নৰ কাৰণে অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ কাৰণে আমাৰ একেবাৰে শেষ উদ্যোগটো এতিয়া ONGC আৰু এই উদ্যোগটো লাহে 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 দুৰ্বল হৈ গৈ আছে কাৰণ আগৰ যিটো ONGC যিটো প্ৰডাকশ্যন বা উৎপাদনৰ ক্ষমতা লাহে লাহে কমি গৈছে এতিয়া সেই ONGC সময়ত যেতিয়া ONGC ইয়াতে আছিলে প্ৰত্যেক ঘৰৰ মানুহে চাকৰি পাইছিলে মাটি গ'লেও চাকৰি পায় ONGC ওচৰত কিবা এটা হ'লেও চাকৰি পায় তেনেধৰণে চাকৰি পাইছিলে পৰিৱেশটো নাইকিয়া হৈ গ'ল এতিয়া ONGC বলেৰ' কেইখনমানৰ ড্ৰাইভাৰৰ কাৰণে আমি সীমিত এই অৱস্থালৈ আহিলোঁ আজি শিৱসাগৰখনত যদি উদ্যোগ স্থাপন নহয় পৰিৱেশ যদি ভাল নহয় বা পৰ্যটনস্থলী হিচাপে চৰকাৰখনে ইউনেস্কোৰ আমাৰ ৱৰ্ল্ড হেৰিটেজ ছাইট দিছে ৱৰ্ল্ড হেৰিটেজ ছাইটৰ আশে পাশে যদি ব্যৱসায়িক ভিত্তিটো আমি বঢ়াব পাৰোঁ তেতিয়াও আমাৰ অঞ্চলটো আগবাঢ়ি যাব কাৰণ এখন কাজিৰঙাই যদি গোলাঘাট জিলাখন আগবঢ়াই দিব পাৰিছে আমাৰ এই পৰ্যটন উদ্যোগটোৱে আগবঢ়াই দিব কিন্তু এইবিলাক চিন্তা কৰাৰ পৰিৱেশ লাগিব ৰাইজে সিদ্ধান্ত ল'ব লাগিব আমিতো ক'বহে পাৰোঁ সিদ্ধান্ত ৰাইজে ল'ব লাগিব প্ৰশ্নটো আপোনাক বেছি সময় নলওঁ আপোনাৰ দুখনকৈ সভা আছে মূল প্ৰতিদ্বন্দ্বী আপোনাৰ ইয়াতে অসম গণ পৰিষদ আপোনাৰ লগতে আছে আমগুৰিৰ কথাটো বা শিৱসাগৰ সমষ্টিৰ কথাটো বেলেগ মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ নে ৰাইজৰ দল হ'ব চাওক কংগ্ৰেছেও সকলোকেইটা মানে ৱাৰ্ডত বা তেনেধৰণে তেওঁলোকে শক্তিশালী প্ৰাৰ্থীটো আগবঢ়াব পৰা নাই জিলা পৰিষদতো আৰু ৰাইজৰ দলেও ঠায়ে ঠায়ে দিছে আমাৰ ইয়াত ৰাইজৰ দলে 10%হে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আমাৰ ইয়াত ঠায়ে ঠায়ে নিজৰ ভিতৰতে প্ৰতিদ্বন্দ্বিতা হৈছে আৰু সেইকাৰণে মই মূল বুলি শব্দটো ইয়াত ক'বলৈ অকণমান অসুবিধা হৈছে কাৰণ কিছু জেগাত ৰাইজৰ দলৰ কিছু প্ৰাৰ্থীয়ে প্ৰত্যাহ্বান সৃষ্টি কৰিছে আৰু কিছু জেগাত কংগ্ৰেছৰ কিন্তু যদি মানে সাধাৰণভাৱে চোৱা যায় আমি আচলতে এতিয়ালৈকে প্ৰত্যাহ্বানৰ মুখামুখি হোৱা নাই এতিয়ালৈকে কিন্তু নিৰ্বাচনেই আমি চেষ্টা কৰিব লাগিব আৰু যাতে আমাৰ খুটি নাতি নাথাকে তাৰ বাবে ৰাইজৰ ওচৰলৈ আমি গৈ আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত